আজি ৰাভা হাছং অটোনমাস কাউন্সিলৰ যি নিৰ্বাচনৰ আজি আমাৰ প্ৰাৰ্থীয়ে এতিয়া প্ৰাৰ্থিত্ব প্ৰদান কৰিব। আমাৰ মাননীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াও আছে, ময়ো আহিছোঁ, আমাৰ জিলা সভাপতি বিধায়ক সকলো আছে আৰু কৰ্মীসকলে উৎসাহেৰে আজি মনোনয়ন পত্ৰ দাখিল কৰিব আৰু আমি 100% বিশ্বাসী যে আমি এইবাৰ ৰাভা হাছঙৰ 36খন আসনৰ 36খনতে বিজয়ী হ'ম। NDA হিচাপে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীসকলে একেলগে লগত অগপদ হ'লেও আমি একেলগে কাম কৰি 100% প্ৰাৰ্থীয়ে আমি জিকাব পাৰিম বুলি বিশ্বাস আছে। নমস্কাৰ জনাইছোঁ। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ যি 2025 বৰ্ষৰ সাধাৰণ নিৰ্বাচন আৰু এই সাধাৰণ নিৰ্বাচনত মই প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীটো আগবঢ়াইছোঁ আমাৰ মিত্ৰজোঁটৰ ফালৰ পৰা 35 নং শিলপুতীয়া পৰিষদীয় সমষ্টিত। মই আশা কৰোঁ মোৰ ইতিমধ্যে সমষ্টি নহয়, শিলপুতা সমষ্টি নহয়, মোৰ সমগ্ৰ ৰাভা হাছঙতে এটা মোৰ সুসম্পৰ্ক আছে জনসাধাৰণৰ লগত। সেয়েহে মই আশা কৰিছোঁ মই বিপুল ভোটত জয়ী হ'ম বুলি আশা ৰাখিছোঁ। লগতে আমাৰ যি 37টা সমষ্টি আছে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী NDAৰ প্ৰাৰ্থী, গোটেই সকলোখিনিয়ে আমাৰ বিপুল ভোটত জয়ী হৈ ওলাই আহিব বুলি মই খুব আশাবাদী। যুদ্ধখন কাৰ লগত হ'ব বুলি ভাবে আপুনি? যুদ্ধখনটো আৰু প্ৰতিদ্বন্দ্বী ইতিমধ্যে কংগ্ৰেছৰ তেওঁলোকে মানে কি মনোনয়ন দাখিল কৰিছে আৰু কোনে বা আহে মই ক'ব নোৱাৰোঁ বাৰু। কংগ্ৰেছে ইতিমধ্যে তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰিছে। জনসাধাৰণক মই এইটোৱে আহ্বান জনাম যে বিগত যি দুটা আমাৰ ৰাভা হাছঙৰ প্ৰথম সাধাৰণ নিৰ্বাচন দুটা আমাৰ ছেছন পাৰ হৈ গৈছে সুন্দৰভাৱে। আমাৰ সমষ্টিত আমাৰ যৌথ মঞ্চৰ তাত কেণ্ডিডেট আছিলে, খুব সুন্দৰভাৱে তেখেতে বিপুল ভোটত জয়ী হৈছে আৰু তৃতীয়বাৰৰ কাৰণে মই তাত প্ৰাৰ্থীটো প্ৰক্ষেপ কৰিছোঁ। ময়ো আশাবাদী তেনেকৈ আগবাঢ়ি যাম বুলি। গতিকে আমাৰ উপায় নাই, আমি ৰাজনৈতিক দল হিচাপে কাৰণ নিৰ্বাচনী আয়োগে যিহেতু আজি অন্তিম সময় দিছিল, আৰু এই অন্তিম সময়তে আমি আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ লগতে আমাৰ যি ৰাভাযুক্ত সমিতিৰ মূলগতভাৱে আমি 40টা সমষ্টিতে যাতে জয়লাভ কৰিব পাৰোঁ তাৰ কাৰণে আমি ঐক্যবদ্ধভাৱে চেষ্টা চলাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী আৰু ইপিনে যিহেতু আমাৰ ৰাভা হাছং অটোনমাস কাউন্সিলৰ মুখ্য কাৰ্যবাহী যথেষ্ট ৰাভা ডাঙৰীয়া দুয়োগৰাকী আমি আশাবাদী। মাননীয় ৰাজ্যিক সভাপতি বিজু শইকীয়া ডাঙৰীয়াই ইতিমধ্যে নিৰ্দেশনা প্ৰদান কৰিছে যে অকল ভাৰতীয় জনতা পাৰ্টীৰ বুলি নহয়, যি ৰাভা হাছং যি যৌথ সংগ্ৰাম সমিতি আছে, যৌথ সংগ্ৰাম সমিতিৰ আমি যিমানখিনি কাম কাজ কৰোঁ তেওঁলোকৰ প্ৰাৰ্থীজনে আমি কাম কাজ কৰাৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা দিছে আৰু যাৰ কাৰণে পৰিকল্পনা আমি গ্ৰহণ কৰিছোঁ। আমি প্ৰতিটো সমষ্টিত একোজনকৈ আমাৰ বিধায়কে বা জ্যেষ্ঠ কাৰ্যকৰ্তা আমি প্ৰদান কৰিম কাৰ্যৰ আৰু সেই জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে বা বিধায়কসকলে এটা এটা সমষ্টিৰ সমিতি লৈ নিজে থাকেই একেবাৰে মাইক্ৰ' লেভেলত আমাৰ যি মাইক্ৰ' মেনেজমেণ্ট একেবাৰে বুথ লেভেলত বা আলোচনা কৰি আগতে য'ত আমি 34টা সমষ্টি আমাৰ দুটা মিত্ৰজোঁটৰ প্ৰাৰ্থীক আমি জড়িত কৰাৰ কাৰণে সংকল্প গ্ৰহণ কৰিছোঁ। হয়, ইতিমধ্যে বিৰোধীয়েতো প্ৰাৰ্থী দিব, আপোনালোকে বিৰোধী বা বেলেগ কথা, কিন্তু অন্য দলে আমাৰ মিত্ৰজোঁটৰ বাহিৰে মোৰ এইটো বিশ্বাস আছে যে ৰাভা হাছং যি অটোনমাস কাউন্সিলৰ অন্তৰ্গত যিমানবোৰ জনসাধাৰণ আছে, যিটো দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া হওক বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক বা ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী যিহেতু ৰাইজক যথেষ্ট ধৰণৰ কিমান সেৱা দিব লাগিব সেৱা প্ৰদান কৰিছে। গতিকে যিহেতু ৰাভা হাছং অটোনমাস কাউন্সিলৰ অন্তৰ্গত নাগৰিকৰ মাজত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰতিশ্ৰুতি সোমাই আছে, হৃদয়ত আমি আচলতে অনুভৱ কৰিছোঁ আৰু এই ক্ষেত্ৰত বিৰোধী দলে আমাৰ পৰা এটা চিটো দিব নোৱাৰিব বুলি মই বিশ্বাস